কামাণ্ডো বেটেলিয়ান সো ফাইনালি ৰিজাল্ট লিংক এক্টিভ কৰি দিয়া হৈছে আৰু কাট অফ কিমান গ'ল ইয়াতে মন কৰিব যেহেতু আমাৰ 26/3/2025 তাৰিখত আমাৰ নোটিছখন মুকলি কৰি দিয়া হৈছে যে আজি আমাৰ 27 তাৰিখ হয় আজি আমাৰ 5 বজাৰ লগে লগে ৰিজাল্ট লিংক এক্টিভ কৰি দিয়া হ'ব সো ফাইনালি ৰিজাল্ট লিংক এক্টিভ কৰি দিয়া হৈছে আৰু কাট অফটো কিমান গ'ল চাব পাৰিব সো ইয়াতে মন কৰিব এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল সাইট হয় ঠিক আছে সো মই ইয়াতে জনাই দি আছো যেহেতু ইয়াতে আমাৰ এটা লিংক এক্টিভ কৰি দিয়া হৈছে মন কৰিব নোটিছ এণ্ড পিইটি ৰিজাল্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যেটো ৰিজাল্ট সাইট আছে হেতু খুলকৈ আহিব ইয়াতে মন কৰিব ইয়াতে লিখা আছে চেক ইওৰ ৰিজাল্ট আৰু ইয়াতে আমাৰ ফৰ্মুলাটো দিয়া আছে ঠিক আছে এতিয়া চাব ইয়াতে স্পষ্টভাৱে লিখা আছে যে 164 পোষ্ট অফ কনস্টেবল AB for Assam Commando Battalion so ইয়াতে লিখা আছে exam type PST PET result link and a cut off marks ঠিক আছে so ইয়াতে ক্লিক কৰিব result link ক্লিক কৰি দিয়া লগে লগে ইয়াতে এনেকুৱা এটা পেজ খুলকৈ আহিব ইয়াতে লিখা আছে আমাৰ চেক ইওৰ ৰিজাল্ট 164 পোষ্ট অফ কনস্টেবল AB আসাম কমাণ্ডো বেটেলিয়ান ইয়াতে আপোনালোকৰ ৰোল নম্বৰটো দিব লাগিব এণ্ড ডেট অফ বাৰ্থটো দিব লাগিব দিয়াৰ পিছত সাবমিট মাৰি দিয়াৰ লগে লগে আপোনালোকে নিজে নিজৰ ৰিজাল্টটো চাব পাৰিব এটো ক্লিয়াৰ হৈ গল সো এতিয়া কাট অফটো কিমান গল ইয়াতে ক্লিক কৰিব কাট অফ মাৰ্কস ঠিক আছে কাট অফটো কিমান গল মই ইয়াতে লাইভ জনাই দি আছো সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু এটা কথা মনত ৰাখিব সো কাট অফটো বহুত বেছি যাব কিয় বেছি যাব যেহেতু আমাৰ পোষ্ট একেবাৰে কম আৰু ক্যান্ডিডেট বহুত সেই কাৰণে আমাৰ কাট অফটো বহুত বেছি যাব সেই কাৰণে মনটো বেয়া নকৰিব নেক্সট টাইম ট্ৰাই কৰিম ঠিক আছে নেক্সট ভ্যাকেন্সি আহি আছে সো আপোনালোকে ট্ৰাই কৰা যেহেতু ইয়াতে মন কৰিব মই ওপেন কৰিছো ইয়াতে স্পষ্টভাৱে লিখা আছে কাট অফ ইয়াতে স্পষ্টভাৱে লিখা আছে যেহেতু আমাৰ পাৰ্সেন্টেজত দিয়া হৈছে ইয়াতে লিখা আছে কাষ্ট আমাৰ ইউআৰ ঠিক আছে ইউআৰ কাট অফ গৈছে 86.50% হয় এটো আৰু আমাৰ ওবিসি এমওবিসি কৈছে 84.76 আৰু আমাৰ এসসি গৈছে 85.05 এণ্ড এসটিবি গৈছে 86.05 এসটি হিলছ গৈছে 83.76 এণ্ড আমাৰ টি ট্ৰাইব গৈছে 85.95 এণ্ড আমাৰ স্পৰ্ট পাৰ্সন গৈছে 91.167 ইয়াতে এটা মন কৰিব যেটো বহুতে ক'ব পাৰে সো আমাৰ জেনাৰেল আৰু ওবিসি এমওবিসি এসসি এসটি সো অলপমানহে কম বেছি গৈছে বেছি কম বেছি কিয় যোৱা নাই এটা কথা মন কৰিব সো ফাইনালি যেহেতু আমাৰ কাট অফটো বহুত বেছি গৈছে আৰু যিবিলাক মানে ৰিজাৰ্ভ পোষ্ট আছে সেইবিলাক পোষ্ট কোনে খাইছে যিসকল লৰা মানে জেনাৰেল পোষ্টটো পোৱা নাই অলপমানৰ কাৰণে জেনাৰেল পোষ্টটো পোৱা নাই সেইসকল লৰাহে আমাৰ ৰিজাৰ্ভেশন পোষ্ট বিলাক খাইছে সেই কাৰণে আমাৰ ৰিজাৰ্ভেশন যেটো কাট অফ আছে সেইটোও খাই গৈছে ওকে আৰু ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সো এতিয়া মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে আৰু কি লিখা আছে মই নোটিছখনত ইয়াতে জনাই দি আছো আৰু কাট অফটো ঠিক আছে সো কাট অফটো আপোনালোকে কেনেকৈ যাব যেহেতু পাৰ্সেন্টেজত আপোনালোকৰ কাট অফ মাৰ্কটো মুকলি কৰি দিয়া হৈছে আৰু আমাৰ কমাণ্ডো বেটেলিয়ান যেটো কাট অফ আছে হেতু আপোনালোকৰ অল আসাম হ'ব ঠিক আছে ডিস্ট্ৰিক্ট ওয়াইজ নহয় অল আসাম হ'ব সো আপোনালোকে ইয়াত এটা সূত্ৰ দিয়া আছে মই জনাই দি আছো ইয়াত এটা ফৰ্মুলা দি আছে আৰু যদি আপোনালোকে বাহিৰ কৰিব নোৱাৰা ঠিক আছে তেনেহলে মোক কমেন্ট কৰি জনাব সো মই নিশ্চয় আপোনালোকক নেক্সট ভিডিও দিবলৈ চেষ্টা কৰিম ইয়াতে মন কৰিব যেহেতু আমাৰ টোটাল হৈছে কিমান ইয়াতে দিয়া আছে 4 কনস্টেবল AB মেল টোটাল মাৰ্ক আমাৰ 60 মাৰ্ক ঠিক আছে 60 মার্ক দিয়া আছে মানে 20 রানিং হইছে লং রানিং এন্ড শর্ট রানিং 20 40 এন্ড আমার লং জাম্প আর সিন আপ 20 40 টোটাল আমার যেহেতু 80 মার্ক আছে ঠিক আছে পিইটি আর ইয়াতে ফাইনালি মন কৰিব ইয়াতে আমাৰ ফৰ্মুলাটো দিয়া আছে যে পার্সেন্টেজ ঠিক আছে ইয়াতে মার্কস অবটেইন ইন পিইটি এন্ড টোটাল মার্ক কিমান আছে ইয়াতে দিব এন্ড 100 দি ইনটু কৰি দিয়া লগে লগে আপোনালোকৰ মার্কটো আহি যাব সো আপোনালোকে কিমান মার্ক লাভ কৰিছে ওকে আৰু আপোনালোকে যদি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাব সো মই নিশ্চয় ইয়াৰ ওপৰত নেক্সট ভিডিও বনাবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম।